নমস্কাৰ স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড সব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে পলিটেকনিকৰ বিষয়ে লগত আলোচনা কৰিম। যদি আপোনালোকে পলিটেকনিকৰ বিষয়ে নাজানে তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। এই ভিডিঅ'টোত আপোনালোকক জনাম যে পলিটেকনিক আচলতে হয় কি। পলিটেকনিক বহুতে কোৰ্সটো নামটো শুনিছে, কিন্তু বহুতে হয়তো নাজানে যে পলিটেকনিক আচলতে হয় কি। আৰু এই যিটো কোৰ্স হয়, এই কোৰ্সটো কৰিবলৈ আপোনালোকক কিমান বছৰ লাগিব আৰু বয়স কিমান হ'ব লাগিব, কোৰ্সটো কৰাৰ পিছত আপোনালোকে কেনেকুৱা ধৰণৰ সুবিধা পায়, তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ভিডিঅ'টো আপোনালোকে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ড, কিয়নো এই ভিডিঅ'টো বহুতো হেল্পফুল হ'বলৈ গৈ আছে। তো আপোনালোকে যদি নাজানে তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে ফ্ৰেণ্ড, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেনে বলক ফ্ৰেণ্ড, পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, আপোনালোকে হয়তো বহুতে পলিটেকনিকৰ নামটো শুনিছে, কিন্তু আৰু হয়তো বহুতে নামটো শুনা নাই। যদি যিসকলে শুনা নাই হয়তো আপোনালোকে নাজানে যে পলিটেকনিক কি হয়। যিসকলে শুনিছে তেওঁলোকে হয়তো জানে যে পলিটেকনিক এটা ডিপ্ল'মা কোৰ্স হয়, কিন্তু এই কোৰ্সটো কৰিলে তো কি সুবিধা পায় হয়তো বহুতে নাজানে। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। পলিটেকনিক হৈছে এটা ভকেশ্যনেল ডিপ্ল'মা কোৰ্স হয়। যদি আপোনালোকে এই কোৰ্সটো কৰে তেনেহ'লে আপোনালোকৰ মিনিমাম মেট্ৰিক পাছ কৰিলে আপোনালোকে এই কোৰ্সটো কৰিব পাৰিব। এইটো এটা ডিপ্ল'মা কোৰ্স হয় আৰু এই কোৰ্সটো কৰাৰ পিছত আপোনালোকে বহুতো সুবিধা পাব। তো এই কি সুবিধা পাব আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাই থাকিম। তো আপোনালোকে ভিডিঅ'টো এইফালে চাই থাকিব। তো পলিটেকনিক কোৰ্সটো কৰিবলৈ হ'লে আপোনালোকৰ মিনিমাম আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব সেইটো আপোনালোকে জানি লওক। যে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ যদি আপোনালোকে এজন মেট্ৰিক পাছ কৰি থৈছে তেনেহ'লে আপোনালোকে এই কোৰ্সটো কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ এডুকেশ্যন কোৱালিফিকেশ্যন নালাগে। তো আপোনালোকৰ বয়সটো কিমান হ'ব লাগিব জনাই দিছোঁ, যে বয়সটো আপোনালোকৰ মিনিমাম 17 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ 20 বছৰ 6 মাহ হ'লেকে আপোনালোকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যিটো 24ৰ এডমিশ্যন প্ৰচেছ সেইটো অনুযায়ী আপোনালোকক বয়সটো কৈ দিছোঁ। তো আপোনালোকৰ বয়সটো কাষ্ট অনুযায়ী ধৰি দিয়া হৈছে। যদি আপোনালোকৰ ইয়াত ধৰি দিছে যে যদি আপোনালোকৰ এজন OBC আৰু বা ইউআৰ কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকৰ বয়সটো 20 বছৰ 6 মাহ আপোনালোকে এপ্লাই কৰিব পাৰিব 17 বছৰৰ পৰা। আৰু যদি আপোনালোকে ST SC হয় তেনেহ'লে আপোনালোকৰ 23 বছৰৰ পৰা 23 বছৰ 6 মাহ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে এজন PWD কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 25 বছৰ 6 মাহ আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো হৈছে যিটো পলিটেকনিক কোৰ্সৰ বয়স, অৰ্থাৎ 2024ৰ যিটো এডমিশ্যন সেইটোৰ বয়সটো আপোনালোকক জনাই দিছোঁ। তো পলিটেকনিক কোৰ্সটোৰ বিষয়ে আপোনালোকে জানিবলৈ হ'লে আপোনালোকে ইয়াত যদি চাবলৈ যায় পলিটেকনিক কোৰ্সটো ডিপ্ল'মা কোৰ্স, কিন্তু ডিপ্ল'মা কোৰ্সটোৰ উপৰি আপোনালোকে ডিপ্ল'মা কৰাৰ পিছত আপোনালোকে সেইটো কোৰ্সত আপোনালোকে ডিগ্ৰীও কৰিব পাৰিব। যেতিয়া আপোনালোকে পলিটেকনিকৰ যিটো 3 বছৰ ডিপ্ল'মা কোৰ্স হয় সেই ডিপ্ল'মাটো আপোনালোকে কমপ্লিট কৰাৰ পিছত আপোনালোকে ডিগ্ৰী কৰিব পাৰিব। তো ডিগ্ৰী কৰাতে আপোনালোকে ডিগ্ৰী যিটো কোৰ্স হ'ব এই কোৰ্সটো আপোনালোকৰ 4 বছৰ হ'ব। কিন্তু যদি আপোনালোকে ডিপ্ল'মাখন অলৰেডি উলিয়াই লয়, ডিপ্ল'মা কোৰ্সটো আপোনালোকে কৰি লয় তেনেহ'লে আপোনালোকে 4 বছৰ কোৰ্সটো কৰিব নালাগে ডিগ্ৰীৰ কাৰণে। তো আপোনালোকে 3 বছৰ কৰিলে ডিগ্ৰী কোৰ্সটো আপোনালোকৰ কমপ্লিট হৈ যাব। তো কেনেকৈ আপোনালোকৰ 3 বছৰত কমপ্লিট হ'ব, কিয়নো যদি আপোনালোকে ডিপ্ল'মা কোৰ্সটো অলৰেডি কৰি লয় তো তেতিয়া আপোনালোকৰ যিটো আপোনালোকৰ ডিগ্ৰী কোৰ্স হ'ব সেই ডিগ্ৰী কোৰ্সটোত আপোনালোকে ডাইৰেক্টলি আপোনালোকে ছেকেণ্ড ইয়াৰত এডমিশ্যন ল'ব পাৰিব। তো এনেদৰে আপোনালোকে 3 বছৰ কৰিয়ে আপোনালোকে ডিগ্ৰী কোৰ্সটোও কমপ্লিট কৰিব পাৰিব। তো এই কোৰ্সটো কৰিবলৈ হ'লে আমাৰ অল ইণ্ডিয়াত বা আমাৰ অসমত কি ব্ৰাঞ্চ আছে। তো আপোনালোকক অল ইণ্ডিয়াৰ বিষয়ে নকওঁ আজি মই এই ভিডিঅ'টোত। আমাৰ অসমত কি ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ। অসমত যিখিনি ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চখিনি হৈছে চিভিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰাকমেণ্টন ইঞ্জিনিয়াৰিং, তাৰপিছত পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং আৰু অট'মোবাইল ইঞ্জিনিয়াৰিং। এইখিনি হৈছে আমাৰ অসমত যিখিনি ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চখিনি। তো এনেধৰণৰ আপোনালোকে এই ব্ৰাঞ্চত গৈ আপোনালোকে এডমিশ্যন লোৱাৰ পিছত আপোনালোকে যিকোনো এটা ব্ৰাঞ্চত আপোনালোকে ডিপ্ল'মাটো কৰিব পাৰিব, তাৰপিছত আপোনালোকে ডিগ্ৰী কোৰ্সটো কৰিব পাৰিব। তো এইখিনি আছিল আপোনালোকৰ অসমত থকা ব্ৰাঞ্চখিনি, আপোনালোকে নিশ্চয় বুজি পালে। তো ইয়াৰ সুবিধা কি হ'ব। তো ফ্ৰেণ্ড, যদি আপোনালোকে পলিটেকনিক ডিপ্ল'মা কোৰ্সটো কৰে তো আপোনালোকে কোৰ্সটো কমপ্লিট কৰাৰ পিছত আপোনালোকে যিবিলাক আপোনালোকৰ ইঞ্জিনিয়াৰিং আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং সেই আপোনালোকে ডাইৰেক্টলি এজন জুনিয়ৰ ইঞ্জিনিয়াৰিং হ'ব পাৰিব। আৰু
আৰু আপোনালোকে গভৰ্ণমেণ্ট জব নিশ্চয় পোৱাটো চান্স থাকিব কিয়নো এই ডিপ্ল'মা কোৰ্চটোত থাকিলে আপোনালোকে বিভিন্ন যেখিনি আপোনালোকৰ ৰেলৱে টেকনিকেল হওক ইণ্ডিয়ান আৰ্মি টেকনিকেল হওক আপোনালোকৰ যেখিনি এয়াৰফ'ৰ্চৰ টেকনিকেল হওক সেই যেখিনি টেকনিকেল পোষ্ট ওলায় সেই টেকনিকেল পোষ্টখিনিত আপোনালোকে এপ্লাই কৰাত আপোনালোকৰ সুবিধা হ'ব কিয়নো আপোনালোকৰ এই পলিটেকনিকৰ ডিপ্ল'মাখন অলৰেডি থাকিবই তো আপোনালোকে বিভিন্ন সুবিধা পাব তাৰ উপৰিও যদি আপোনালোকে গভৰ্ণমেণ্ট জব নকৰে আপোনালোকে প্ৰাইভেট যিবিলাক কোম্পানী আছে ডাঙৰ কোম্পানী আছে এই কোম্পানীবিলাকতো আপোনালোকে বিভিন্ন ধৰণৰ সুযোগ আপোনালোকে অপৰচুনিটি পাব আৰু এই কোৰ্চটো কমপ্লিট কৰাৰ পিছত তো এই কোৰ্চটো কৰিলে আপোনালোকৰ বহুতো লাভ হয় বহুতো সুবিধা আপোনালোকে পাব তো আপোনালোকে যদি এই কোৰ্চটোৰ প্ৰতি ইণ্টাৰেষ্ট হয় তেনেহ'লে আপোনালোকে 2024-25 বৰ্ষৰ কাৰণে এডমিশ্যনৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম এপ্লিকেশ্যন চলি আছে তো আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰে ইয়াৰ যিটো লাষ্ট ডেট সেই লাষ্ট ডেটটো হৈছে 15 জুনলৈ আপোনালোকে এই কোৰ্চটোৰ কাৰণে এপ্লাই কৰিব পাৰিব তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় যিখিনি সুবিধা আছিল সেই সুবিধাখিনিৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে ইয়াৰ সিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হয় তো ফ্ৰেণ্ডছ সিলেকশ্যন প্ৰচেছটো এনেকুৱা ধৰণৰ হয় যেটো আগৰ বৰ্ষৰ যিবিলাক সিলেকশ্যন প্ৰচেছ আছিল কিন্তু এইবাৰ 2024-25 বৰ্ষৰ যিখিনি ভ্যাকেন্সিৰ কাৰণে বা যিখিনি এডমিশনৰ কাৰণে সিট মুকলি কৰিছে এই সিটখিনিৰ কাৰণে এইবাৰ সিলেকশ্যন প্ৰচেছটো চেঞ্জ কৰি দিছে আগত যেটো সিলেকশ্যন প্ৰচেছ আছিল সেই সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ এটা টেষ্ট অনুষ্ঠিত হৈছিল এক টেষ্টৰ চমুকৈ এক PAT বুলি কোৱা হয় অৰ্থাৎ আপোনালোকৰ পলিটেকনিক এডমিশন টেষ্ট এই টেষ্টটোত যেতিয়া আপোনালোকে এক্সাম দিব তো এপ্লাই কৰাৰ পিছত আপোনালোকৰ এটা এক্সাম টেষ্ট অনুষ্ঠিত হ'ব তো এই টেষ্টটোত যদি আপোনালোকে এটা ভাল নম্বৰ পায় তো আপোনালোকে এডমিশন পায় আৰু এইবাৰ কিন্তু আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো চেঞ্জ কৰি দিয়া আছে 2024-25 বৰ্ষৰ কাৰণে যেটো সিলেকশ্যন প্ৰচেছ এইটো এটা বহুতে ভাল সিলেকশ্যন প্ৰচেছ কৰিছে কিয়নো এইটো যেটো আপোনালোকৰ মেট্ৰিকত যেটো পাৰ্চেন্টেজ আছিল এই পাৰ্চেন্টেজ অনুযায়ী এইবাৰ সিলেকশ্যনটো কৰা হ'ব আপোনালোকৰ তো সিলেকশ্যনটো আপোনালোকৰ যদি এটা ভাল মেট্ৰিকৰ এটা ভাল পাৰ্চেন্টেজ আছে কিন্তু আপোনালোকৰ যিকোন সায়েন্স আৰু ম্যাথছৰ আপোনালোকৰ 40% থাকিব লাগিব যদি আপোনালোকে OBC বা জেনাৰেল ক্যান্ডিডেট হয় আৰু যদি আপোনালোকে SC ৰ কাৰণে আপোনালোকৰ 35% আৰু ST ৰ কাৰণে 33% আপোনালোকৰ সায়েন্স আৰু ম্যাথছত থাকিব লাগিব তে আপোনালোকে এই এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে সিলেকশ্যন পাব তো আপোনালোকৰ যদি এটা মেট্ৰিকত ভাল পাৰ্চেন্টেজ আছে তেনেহলে আপোনালোকে সিলেকশ্যন পোৱাত সহজ হ'ব তো এইটো আছিল এইবাৰৰ সিলেকশ্যন প্ৰচেছ তো আপোনালোকে নিশ্চয় সিলেকশ্যন প্ৰচেছৰ বিষয়ে গম পালে তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় এই পলিটেকনিক কোৰ্সটোৰ বিষয়ে আপোনালোকে নিশ্চয় বুজি পালে যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেনেহলে আপোনালোকে ভিডিওটো আপোনালোকৰ লগৰ বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম